Hello everyone, মই লক্ষ্মী আমাৰ এটা কমপ্লেইন থাকে প্ৰায় সকলোৰে লৰা ছোৱালী আমি কেনেদৰে আমাৰ কথা শুনম কেনেদৰে ভাল কৰিম কেনেদৰে আমি বুজা কৰি গঢ়ি তুলিম সকলো কথা যাতে বুজি পায় আমাৰ শিক্ষুতীয়ে এনেকুৱা ধৰণৰ আমাৰ এটা চিন্তাৰ বিষয় এইটো সকলো মাক দেউতাকৰ চিন্তাৰ বিষয় প্ৰায় মাক দেউতাকক কোৱা শুনা যায় মোৰ ছোৱালীজনী মোৰ ল'ৰাটো কথা নুশুনে বা কাজিয়া পেচাল কৰি থাকে এনেকুৱা ধৰণৰবোৰ সকলোৰে সমস্যা এইটো কম বেছি পৰিমাণে সকলোৰে ঘৰতে থাকে এইটো সমস্যা আমি এতিয়া এনেকুৱা ধৰণৰ সমস্যাবোৰ সমাধান কৰিবলৈ যেতিয়া আমি যাওঁ মানে যেতিয়া আমি ইচ্ছা কৰোঁ এইবিলাক সমাধান কৰিবৰ কাৰণে তেতিয়া আমি কিছুমান কথা মন কৰিব লাগে কথাবিলাক মন কৰাৰ আগতে মই এটা সাধু ক'বলৈ লৈছোঁ সাধু মানে এটা কাহিনী এটা আৰু সকলোৱে জানে এনেকুৱা ধৰণৰ কথাবোৰ তথাপিতো মই কওঁ মানে এটা এটুকুৰা ঠাইত আৰু এঘৰ মানুহৰ তিনিটা ল'ৰা ছোৱালী আছিলে তাহাঁতৰ তিনিটা ল'ৰা ছোৱালী আছিলে এটা ডাঙৰ ল'ৰা আছিলে আৰু দুটা সৰু সৰু তাৰ ভাই আৰু ভাই ভনীক আছিলে এতিয়া কি হয় যেতিয়া সিহঁতৰ ঘৰত কিবা কিবি সৰু সুৰা কুটখাত হয় মানে লক্ষ্যগীতাৰ ভিতৰতে কিবা এটা লাগে কাৰোবাক কাজিয়া পেচাল হৈ থাকে ৰিম'টকে লৈ হওক চকলেটকে লৈ হওক গিফ্টকে লৈ হওক তেতিয়া সদায় ডাঙৰ শিশুটিক মাক দেউতাকে কৈছিলে তুমিতো ঘৰৰ ডাঙৰ ন তুমি বুজি পোৱা তুমি দি দিয়া তোমাৰ ভাইটি আৰু ভণ্টিক দি দিয়া তেতিয়া সেই শিশুটি দিবলৈ মন নাছিলে অনিচ্ছা সত্ত্বেও দিবলৈ বাধ্যত পৰি শিশুটিয়ে দিছিলে মানে দিয়ে বস্তুবিলাক মন নাযায় তথাপিতো দিয়ে আৰু তেনেকৈ ডেইলি তেওঁ শুনিবলৈ পায় সেইটো কথা কাজিয়া লাগিলেও কোৱা যায় যে তুমি ডাঙৰ নহয় তুমি মনে থাকা তুমি সিহঁতক বুজোৱাচোন তুমিতো ডাঙৰ ন তুমিতো বুজি পোৱা ন এনেকুৱা ধৰণৰ তুমিতো এতিয়া দায়িত্ব মানে তোমাৰ দায়িত্ব আছে তুমি ঘৰৰ ডাঙৰ তুমি তোমাৰ ভাইটি ভণ্টিসকলক বুজাব লাগে লাহে লাহে শিশুটি এনেকুৱা ধৰণৰ কথাবোৰ শুনি পাৰ্গত হৈ পৰিছিলে এনেকুৱা ধৰণৰ কামবোৰত তেওঁৰ মন নগৈছিলে যদিও তেওঁ ডেইলি দুসপ্তাহ শুনিবলৈ পোৱা মানে শুনিব পাইছিলে ঘৰৰ মানুহৰ পৰা তুমিতো বুজি পোৱা ন তুমিতো ডাঙৰ ন তুমি চব জানা এনেকুৱা ধৰণৰ কথাবোৰ লাহে লাহে শিশুটিয়ে এনেকুৱা ধৰণৰ কথাবোৰ শুনি তাৰ মানে মনটোত এইটো ভৰি পৰিছিলে যে মই ভাল ল'ৰা মই চব বুজি পাওঁ আৰু এনেকৈ কি হৈছিলে চলি গৈ আছিলে আৰু এটা সময়ত শিশুটি ডাঙৰ হৈ গ'ল ডাঙৰ হোৱাৰ লগে লগে যেতিয়া সৰুৰ পৰা তাক এনেকুৱা ধৰণে মাক দেউতাকে কৈ কৰি পেলালে নহয় সি সঁচাকৈ এজন বুজিব পৰা মানুহ হৈ পৰিলে সকলো কথা তেওঁ বুজি পায় ভাই ভনীয়েকক কেয়াৰ ল'ব পাৰে দায়িত্বশীল ব্যক্তি হৈ পৰিলে আৰু সেইকাৰণে আমি আমাৰ শিশুসকলকো এনেকুৱা ধৰণৰ এপ্ৰিচিয়েট কৰা কথাবোৰ মানে আমি ক'ব লাগে আমি সাধাৰণতে আমি এনেকৈ কওঁ কাম নাই তোৰ গাধ পঢ়িব নোৱাৰ আৰু কি খেলি থাকিব জানো আজিকালিতো মোবাইল আহিছে ন মোবাইলৰ কথা চবেই